হেল্ল' নমস্কাৰ বন্ধুসকল। আজি আপোনালোকক দেখাম এটা বস্তু যে এইটো হ'ল আপোনাৰ চলাৰ, যোনটো এতিয়া চৰকাৰৰ ফালৰ পৰা সূৰ্য ঘৰ আঁচনি বুলি এই চলাৰৰ এপ্লাই চলি আছিলে। তো আমি কেইদিনমান আগতে এপ্লাই কৰিছিলোঁ, তো আজি ফাইনেলি আহি পালে। তো তাকে আপোনালোকক দেখুৱাই দিম। তো এইখনেই হ'ল এইটো চলাৰ। চাওক কিমান ডাঙৰ, এইটো আপোনাৰ যথেষ্ট বহুত ডাঙৰ। এইটো চাওক 6টা পিচ আছে। এইটো একেলগতে যদি লগাই দিয়ে বহুত ডাঙৰ হৈ যায়। এইটো আপোনাৰ টোটেল 3 কিলো ৱাৰ্ডৰ। আৰু এইকেইটা আপোনাৰ এই কিবাত লগাই টিংপাতত এনেকৈ, এয়া দেখিছেনে, এনেকৈ টিঙত ওপৰতে তেনেকৈ লগাই দিয়া হয়। আমাৰ যিহেতু জেগাটো অকণমান সৰু, সেইটো কাৰণে এই আগপিনে 3টা আৰু পিছপিনে 3টা লগাই থৈ দিয়া হৈছে। তো ইয়াতে ওপৰতে লগাই দিব লাগিব। আৰু তাৰ লগতে এইকেইটা বস্তু ফিটিং কৰি দিয়া হয়। এইটো হ'ল আপোনাৰ মিটাৰ, যাতে আপোনাৰ গোটেইকেইটা চলাৰৰ লগতে আহে। তো ইয়াতে আপোনাৰ যিমান চলাৰ এনাৰ্জি এবজৰ্ব কৰিব, তো ইয়াতে আপোনাক ইয়াতে ওলাব, ইয়াতে দেখাই দিব। তো আৰু এইকেইটা যোনটো চলাৰ পেনেলৰ যোনটো কানেকশ্যন, ইয়াতে আপোনাৰ কাৰেণ্টৰ লগত দিয়া যাব। এই কাৰেণ্টৰ লগত আপোনাৰ ইয়াতে জইন কৰি দিয়া হ'ব। এইটো লগোৱাৰ মেইন বেনিফিটটো হ'ল আপোনাৰ যে আপোনাৰ কাৰেণ্টৰ বিলটো বহুত কমকৈ আহিব। ই মানে কাৰেণ্টৰ বিল বহুত কমাই দিয়ে বুলি জানিব পাৰিছোঁ। তো সেইটো কাৰণে আমিও এপ্লাই কৰি ইনষ্টলেশ্যন কৰাবলৈ দিছোঁ। আৰু এইখন পেনেল আপোনাৰ মানে বেটাৰী ছিষ্টেম নহয়, এইটো ডাইৰেক্ট কাৰেণ্টৰ লগত কানেকশ্যন আছে। এইটো আপোনাৰ যেতিয়া নেকি কাৰেণ্টটো থাকিব তেতিয়াহে চলিব। যদি কাৰেণ্টটো যায়, এইটো আপোনাৰ চলাৰ টিভি অফ হৈ যাব। তো এইটো আপোনাৰ কি বুলি কয়, অন গ্ৰিড বুলি কয় নেকি, অন গ্ৰিড হয়। এই মানে বেটাৰী ছিষ্টেম নহয়। মানে এইটো অকল আপোনাৰ দিনত যিমান পাৰে এনাৰ্জি প্ৰডিউচ কৰিবহে মাত্ৰ। এই এনাৰ্জিটো আপোনাৰ কাৰেণ্ট বিলৰ লগত আপোনাৰ মাইনাছ প্লাছ হয়। আপোনাৰ কাৰেণ্টৰ বিলটো অকণমান কমকৈ আহে। আৰু শেষত যদি কাৰোবাক যদি লাগে, ইণ্টাৰেষ্টেড আছে, তেন্তে মোক কণ্টেক্ট কৰিব পাৰিব, মোক কমেণ্ট কৰিব পাৰিব। তেতিয়া মই আপোনালোকক এপ্লাই কৰাই দিম। আৰু লগতে মই এইটো জনাই দিম এইটো কেনেকৈ এপ্লাই কৰিব লাগে, আৰু ইয়াৰ দাম কিমান হ'ব, আৰু ইয়াৰ ছাবচিডি কেনেকৈ দিয়া আছে, কিমান দিব লাগিব, কিমান ভৰিব লাগিব। তো গোটেইখিনি ডিটেইলছ মই আপোনালোকক দিম। আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। ধন্যবাদ।